সমষ্টিৰ নাওবৈচাৰ নহয় মোৰটো ধাৰণা হয় যে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে চাগে আটাইতকৈ বেয়া ৰাস্তা থকা সমষ্টিটোৰ নামেই হ'ল নাওবৈচা আৰু মোৰ এনেকুৱা ধাৰণা হয় কৰবাত যদি চৰকাৰ একেবাৰে নাই বেলেগ কথা পৃথিৱীৰ চাগে এনেকুৱা কোনো দেশ নাই যি দেশত চৰকাৰ আছে অথচ অতি বেছি মানুহ অহা যোৱা কৰি থকা ৰাস্তাবিলাক ইমান বেয়া হ'ব পাৰে এনেকুৱা ৰাস্তা চাগে পৃথিৱীৰ অন্য ক'তোৱে নাই মই অসমৰ সংবাদ মাধ্যমক আহ্বান জনাইছোঁ যে মই অসম বিধানসভাৰ এজন বিধায়ক এটা ৰাজনৈতিক দলৰ সভাপতি আৰু অসম বিধানসভাৰ 126 জন এমএলএৰ ভিতৰত আটাইতকৈ সৰল আৰু সক্ৰিয় হৈ থকা এমএলএজন মই সেই এমএলএজনে আজি নাওবৈচা সমষ্টিত থিয় হৈ এই কথা দায়িত্ব সহকাৰে ক'ব খুজিছোঁ যে অসমৰ সকলো ঠাইতে সকলো সমষ্টিতে গাঁৱে ভূঞে নগৰে চহৰে বাগানে চৰলৈকে আটাইবিলাক অঞ্চলতে মই ঘূৰিছোঁ কিন্তু নাওবৈচা সমষ্টিৰ নিচিনা ইমান বেয়া ৰাস্তা অসমৰ ক'তোৱে দেখা নাই আৰু সেইকাৰণে মই ভাবোঁ যে নাওবৈচা সমষ্টিৰ ৰাস্তাৰ অৱস্থা চালে অসমৰ কিমান উন্নয়ন হৈছে এই কথা বুজিবলৈ আটাইতকৈ সহজ হৈ পৰে মই নাওবৈচা সমষ্টিৰ হাজাৰ হাজাৰ মানুহৰ সন্মুখত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ দাবী জনাইছোঁ অনুৰোধ জনাইছোঁ যে অতি সোনকালে নাওবৈচাত ভাগি পৰা প্ৰত্যেকটো ৰাস্তা বনাবৰ কাৰণে তেখেতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আপোনালোকলৈ এই সভাখনলৈ আহি থাকোঁতে যেতিয়া ৰাস্তাত মই আজিজোৰক লগ পালোঁ আজিজোৰক লগ পাই মই আজিজোৰৰ গাড়ীখনত উঠিলোঁ আজিজোৰৰ গাড়ীখনত উঠাৰ লগে লগে মই প্ৰথম কামটো কৰিছোঁ যে অসমৰ PWD ডিপাৰ্টমেণ্টৰ যিজন চিফ ইঞ্জিনিয়াৰ মুখ্য অভিযন্তা মই তেখেতলৈ ফোন কৰিছোঁ তেখেতে কৈছে ছাৰ কওকচোন কি হৈছে মই কৈছোঁ মই এটা ঠাইলৈ আহিছোঁ লখিমপুৰ জিলাৰ পুৰণি নাওবৈচা সমষ্টিলৈ আহিছোঁ আৰু নাওবৈচা সমষ্টিৰ যিটো মেইন ৰাস্তাটোত মই এতিয়া গৈ আছোঁ আৰু মই আপোনাৰ লগত যেতিয়া কথা পাতি আছোঁ তেতিয়া মোৰ গাড়ীখনে এটা পুখুৰীত ৰাস্তাৰ ভিতৰত থকা এটা পুখুৰীত মোৰ গাড়ীখন সোমাই আছে এনেকৈ কৈছে সঁচাকৈ নেকি মই কৈছোঁ সাংঘাতিক বেয়া ৰাস্তা এনেকুৱা ৰাস্তা মই জীৱনত কেতিয়াও দেখা নাই এতিয়া তেখেতে ক'লে যে মই এতিয়াই এই মাত্ৰই আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ এতিয়াই মই ফোন কৰিম আৰু আপুনি স্থানীয় আপোনালোকৰ মানুহবিলাকক কওক যে এক্সিকিউটিভ ইঞ্জিনিয়াৰ কৰিব লগে লগে মই এক্সিকিউটিভ ইঞ্জিনিয়াৰ এক লগ ধৰাৰ কথা কোৱাৰ লগে লগে মই ক'লোঁ যে নহয় এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ পৰা লগ ধৰিব মই নিজে গৈ আপোনাক অসমৰ PWD ডিপাৰ্টমেণ্টৰ হেড যিজন চিফ ইঞ্জিনিয়াৰ মই আপোনাক নিজে লগ ধৰিব খোজোঁ মই কৈছোঁ যে নাওবৈচা সমষ্টিৰ পৰা মোৰ লগত কেইজনমান নেতা যাব মই তেওঁলোককো কৈছোঁ যে আপোনালোককো লগ মই নিজে আপোনালোকক চিফ ইঞ্জিনিয়াৰ PWDৰ ওচৰলৈ লৈ যাম আৰু মই নিজে কৈ তেখেতক কওঁ মই নিজে ভিডিঅ' কেইবাটাও লৈ লৈছোঁ এতিয়া অলপ আগতে ৰাস্তাবিলাকৰ ভিডিঅ'বিলাক লৈ লৈছোঁ এই ভিডিঅ'বিলাক গোটেইবিলাক গৈ চিফ ইঞ্জিনিয়াৰক জমা দিম আৰু জমা দি কওঁ যে কিমান দিনৰ ভিতৰত এই ৰাস্তা বনাব এই কথা জনাব দ্বিতীয় বস্তুটো হ'ল তাৰ পাছত মই আৰু এজনক আমাৰ চিফ মিনিষ্টাৰৰ যিজন OSD চিফ মিনিষ্টাৰৰ যিজন PWDৰ OSD অফিচাৰ অন স্পেচিয়েল ডিউটি যিজন তেখেতক মই ফোন কৰিলোঁ স্পেচিয়েল ছেক্ৰেটাৰী বুলি কয় স্পেচিয়েল ছেক্ৰেটাৰীক মই ফোন কৰিলোঁ ফোন কৰি মই ক'লোঁ যে দাদা